নুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পাভ মাছৰ তৰকাৰী। আৰু পাভ মাছৰ তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চাওক তৰকাৰীটো কিমান ধুনীয়া হৈছে আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি হৈছে। এনেদৰে তৰকাৰী হ'লে গৰম গৰম ভাতৰ লগত আৰু একোৱেই নালাগে। পাভ মাছৰ তৰকাৰী বনাবৰ কাৰণে মই এইফালে 250 গ্ৰাম পাভ মাছ ললোঁ আৰু পাভ মাছখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। এয়া দেখা পাইছে। প্ৰথমতে পাভ মাছখিনি ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰাৰ কাৰণে ইয়াতে দি আছোঁ অলপখিনি জলকীয়া গুড়ি আৰু অলপ হালধি গুড়ি, অলপ জিৰা গুড়ি, দি আছোঁ অলপখিনি নিমখ। এতিয়া ভালদৰে মেৰিনেট কৰি লওঁ। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ। মিক্সাৰ জাৰত দি আছোঁ এটা বিলাহী কাটি দিলোঁ আৰু 2টা পিঁয়াজ, 4টা কেঁচা জলকীয়া আৰু অলপখিনি নহৰু। পিঁয়াজ নহৰুখিনি ধুনীয়াকৈ এনেদৰে পেষ্ট বনাই ল'লোঁ। এইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মাছকেইটা। এতিয়া প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰি নমাই দিলোঁ আৰু যিখিনি তেল আছে এইখিনি তেলত দি দিলোঁ অলপখিনি পাঁচফোৰণ, অলপখিনি পিঁয়াজ। পিঁয়াজখিনি ভজা হৈ গ'ল আৰু এতিয়া দি আছোঁ এয়া মিক্সি কৰি থোৱা পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়া মিশ্ৰণটো গোটেইখিনি এটা দি দিম আৰু মিক্সাৰ জাৰটো দি ভালদৰে দি দিম। গোটেইখিনি পেষ্ট দি দিলোঁ। এতিয়া দি অলপ ভালদৰে লৰাই দি আছোঁ আৰু এতিয়া দি আছোঁ এয়া মিক্সাৰ জাৰটো দি অলপ পানী। এতিয়া দি আছোঁ ইয়াতে 1/2 চামুচমান জলকীয়া গুড়ি দি দিলোঁ আৰু 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ জিৰা গুড়ি। জলকীয়া গুড়ি কমকৈ দিলোঁ যিহেতু কেঁচা জলকীয়া দিছিলোঁ 4টামান। আৰু গোটেইখিনি মছলা একলগত ভালদৰে এনেদৰে অলপ টাইম ভাজি লওঁ। তাতে সোৱাদ অনুসৰি নিমখ দি আছোঁ। নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ। চাওক মছলাৰ পৰা ধুনীয়াকৈ তেল দি আছে দেখাই পাইছে আৰু মছলাটো ভালদৰে লৰাই দিলোঁ। এতিয়া দি আছোঁ ইয়াতে পানী। পানী দি আৰু এবাৰ লৰাই দিলোঁ এনেদৰে। আৰু এতিয়া দি দিম ইয়াতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ এনেদৰে দি আছোঁ। গোটেইখিনি মাছ দি দিলোঁ আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আহিলোঁ 10 মিনিট পিছত। এতিয়া দি দিলোঁ অলপখিনি ধনিয়া পাত। দেখা পাইছে তৰকাৰীটো হৈ গ'ল আৰু ইমান লৰচৰ নকৰোঁ। মাছকেইটা একদম কোমল ধুনীয়া তৰকাৰী এটা হৈছে। এতিয়া তৰকাৰীটো নমাই দিম। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম।